নমস্কাৰ বন্ধুসকল, আপোনালোক আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ নতুন সিদ্ধান্ত, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চন পোৱাসকলৰ কাৰণে নতুন ডিএ ডিআৰ বৃত্তি। যদি আপোনালোকে চৰকাৰী কৰ্মচাৰী বা পেঞ্চন পোৱা ব্যক্তি, তেন্তে এই তথ্য আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে বিষয়খিনি গম পাব। স্ক্ৰীনত মই আপোনালোকক নটিফিকেশ্যনখন দিছোঁ, তাৰ পৰা আপোনালোকে চালে বা পঢ়িলে গম পাব। অসম চৰকাৰৰ বিত্ত বিভাগে 4 এপ্ৰিল 2025 তাৰিখে এখন নতুন অফিচ মেমৰেণ্ডাম জাৰি কৰিছে, য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চন পোৱাসকলৰ কাৰণে ডিএ আৰু ডিআৰ বঢ়োৱা হৈছে। এই নতুন হাৰ 1 জানুৱাৰী 2025 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব বুলি জনোৱা গৈছে এই নটিফিকেশ্যনখনত, আৰু আজিৰ কেবিনেটতো এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া নতুন হাৰ অনুসৰি আপোনালোকৰ ডিএ কিমান % বৃদ্ধি হ'ল? 2% বৃদ্ধি কৰা হ'ব নতুন ডিএ আৰু ডিআৰ। সেইটো 2% বৃদ্ধি হোৱাৰ পিছত 55% ডিএ আৰু ডিআৰ হ'ব গৈ পেলাই। কোনে এই নতুন সুবিধা লাভ কৰিব, এই যিটো এনাউন্সমেণ্ট হৈছিল। এই নতুন ডিএ আৰু ডিআৰ অসম চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চন পোৱাসকলৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰত চৰকাৰী কৰ্মচাৰী, পেঞ্চন পোৱাসকল, ফেমিলি পেঞ্চন হোল্ডাৰ, কম্পেনচেশ্যন ফেমিলি পেঞ্চন হোল্ডাৰ কেতিয়া পোৱা যাব, আৰু নতুন ডিএ আৰু ডিআৰখিনি এপ্ৰিল 2025 মাহৰ পেঞ্চন বা দৰমহাৰ সৈতে 55% হাৰত ডিএ বৃদ্ধি কৰা পোৱা যাব বুলি কোৱা হৈছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2025 বকেয়া যিখিনি বাকী আছে সেইখিনি দুটা কিস্তিত দিয়া হ'ব, মে' আৰু জুন 2025। কেইজনমান কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা থাকিব। যিসকলে জানুৱাৰী 2025 পৰা ফেব্ৰুৱাৰী 2025 ভিতৰত অৱসৰ লৈছে, তেওঁলোকে 55% ডিএ হাৰত লিভ এনকেচমেণ্ট বুলি লোৱাৰ সুবিধা দিয়া হ'ব। এই নতুন ডিএ আৰু ডিআৰ বৃদ্ধিৰ সিদ্ধান্তে লক্ষাধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চন পোৱাসকলৰ কাৰণে উপকৃত হ'ব। যদি আপোনাৰ কোনো প্ৰশ্ন আছে কমেণ্টত সোধক। ভিডিঅ'টো উপকাৰী যদি লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব, আৰু ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।